আগবঢ়াইছোঁ এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। গানেৰে কঁপাম দিগন্ত। সাগৰৰ পাৰ ৯০ দশকৰ কোনোবা এটি গধূলি আমেৰিকাৰ ৰ'ড আইলেণ্ড ইউনিভাৰ্চিটিৰ সমীপৰ এটি ফাৰ্ম হাউচ। লাহে লাহে সন্ধ্যা নামিছে। কেউদিশে শান্ত সমাহিত পৰিৱেশ। ফাৰ্ম হাউচটোৰ ভিতৰভাগ পোহৰ হৈ উঠিছে ক্ৰমশঃ। এই পোহৰ কেৱল বিজুলী বাতিৰে নহয়, এই পোহৰ সুৰ আৰু কথাৰ লালিত্যৰ অপূৰ্ব যুগলবন্দী। কাৰণ সাগৰৰ পাৰৰ সেই ঘৰটিত সেই বিশেষ গধূলিত হাৰমনিয়ামখন সন্মুখত লৈ গীত গাবলৈ বহিছে এজন সৰ্বজন সমাদৃত শিল্পী। তেওঁৰ সন্মুখত তেওঁৰেই এদল অনুৰাগী শ্ৰোতা। শিল্পীগৰাকীক চিনি পোৱাত আপোনাৰ নিশ্চয় কোনো অসুবিধা হোৱা নাই। হয়, তেওঁ ভূপেন হাজৰিকা, লক্ষ লক্ষ গুণমুগ্ধৰ আদৰৰ ভূপেন দা। ভূপেন দা বহি গীত গাই থকা সেই ঘৰটো আচলতে ফাৰ্ম হাউচ। যি নহওক, ঘৰটো আছিল আমেৰিকাৰ ৰ'ড আইলেণ্ড ইউনিভাৰ্চিটিৰ তেতিয়াৰ গণিত বিভাগৰ অধ্যাপক ডক্টৰ দিলীপ কুমাৰ দত্তৰ। ভূপেন হাজৰিকাৰ সন্মুখত বহি থকা শ্ৰোতাসকলৰ মাজৰ কোনোবাজন আছিল অধ্যাপক দত্তৰ বন্ধু আমেৰিকান আৰু কোনোবাজন আছিল অসমীয়া আমেৰিকা নিবাসী। অৰ্থাৎ অসমীয়া আৰু অনা অসমীয়া এদল অনুৰাগী বহিছিল ভূপেন হাজৰিকাৰ সন্মুখত। খুব ঘৰুৱা আছিল সেই বৈঠক। ভূপেন দাক অনুৰাগীসকলে নানান প্ৰশ্ন কৰিছিল। ভূপেন দাই উত্তৰ দি গৈছিল আৰু গীত গাইছিল। কোনোবা এজনে লাহেকৈ এটি প্ৰশ্ন কৰিলে, ভূপেন দা, আপুনি সুৰ কৰা প্ৰথম গীতটি বাৰু কি আছিল? লিখিছিলেই বা কোনে? এইটো দেউতাই লিখিছিলে ৩৬ চনত, আৰু মই সুৰ দিছিলোঁ। এইটো মোৰ প্ৰথম সুৰকাৰ হিচাপে মোৰ প্ৰথম কাম এইটোৱেই। মই হেনো সুৰকাৰ, কিন্তু মোৰ আৰম্ভ এই গীতটিৰে প্ৰথম সুৰ। মোৰ কাৰণে হিষ্টৰিকেল কথা এইটো। দেউতাই লিখা, দেউতাই নিলিখিলে শেষত গৈ আৰু, কিন্তু বৰ সুন্দৰ লিখিছিলে। অ' মইনা কেতিয়া আহিলি তই, অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা, ফুলে বৰণীয়া যায়। মাতটো ভাঙি আছে। এইটো চববিলাক নোটেই। এইটো হ'ল বিহুৰ নোট। এইকেইটা অ' মইনা কেতিয়া আহিলি তই, অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা, ফুলে বৰণীয়া যায়। এই বিহুৰ ছন্দ আহিল আৰু। মলয়া বতাহো লগতে আনিলি, মলয়া বতাহো লগতে আনিলি, গান উশাতে পৰি যায়। বনৰে চৰায়ে মনৰ হৰিষে শুৱলা গীতি গায়। বনৰে চৰায়ে মনৰ হৰিষে শুৱলা গীতি গায়।
অ মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় আজলি হৰিণী অতিকে শুৱনি নিজৰাৰে পানী পায় আজলি হৰিণী অতিকে শুৱনি নিজৰাৰে পানী পায় এখুজি দুখুজি থমকি ঘূৰি ঘূৰি চৰি খায় মোৰ মইনা ঘূৰি ঘূৰি চৰি খায় অ মইনা কেতিয়া আহিলি তই অহাৰে লগতে বননিৰ মাজতে ফুলে বৰণীয়া যায় মোৰ মইনা ফুলে বৰণীয়া যায় অ মইনা কেতিয়া আহিলি তই এইখিনি কথা বসন্তক কৈছিল হেনো দেউতাই কৈছে বহাগক কৈছোঁ তই কেতিয়া আহিলি তাৰমানে এইবিলাক ৰেয়াৰ ৰূপ দেখিছোঁ যেতিয়া আৰু তাৰমানে তই আহিলি আৰু এইটো কথা আছিল গতিকে ইয়াৰ কণ্টেণ্ট ডেফিনিশ্যন অফ বনগীত যদি ডেফিনিশ্যন লাগে মই সুৰ দিছিলোঁ বুলি নহয় এইটো একচেপ্টেড হৈছিলে আনুষ্ঠানিকভাৱে 1936 সন্ধিয়া সন্মিলনীৰ সদৌ অসম সংগীত প্ৰতিযোগিতাত মই সৰ্বশ্ৰেষ্ঠ বনগীত গায়ক হৈছিলোঁ শিল্ড এখন পাইছিলোঁ আৰু বিষ্ণুৰাভাৰ জ্যোতি আগৰৱালাৰ নিচিনা মানুহেও এইটোক মানি লৈ শ্ৰীমান ভূপেন হাজৰিকাৰ সুৰত শ্ৰীমতী কুইনী হাজৰিকাৰ হয়তো তেওঁলোক দুয়ো তত্বাৱধান কৰি এইটো গীতক ৰেকৰ্ড কৰাইছিল মোৰ হয়তো কৰা নাই কিন্তু কাৰণ তাই আৰু বেছি সৰু আছিল আৰু ঠুনুক থানাক মাত আছিল বনগীতত আৰু যাতে ভাল হয় এইটো থমকি আজলি হৰিণীৰ নিচিনা সেই তেনেকৈ গোৱাইছিলে গতিকে এই এটা পতন্তৰ ৰিয়েল বনগীত সুৰীয়া নহয় এয়া বনগীত বাৰু প্ৰথম সুৰ কৰাৰ কথা বাৰু গ'ল পিছে গীত কেতিয়াৰ পৰা লিখিছিল ভূপেন হাজৰিকাই এইবাৰ দিলীপ কুমাৰ দত্তই সুধিলে ভূপেন দা আপুনি বাল্মীকিৰ আশ্ৰমখন গীতত আঁকিছিল আৰু ব্ৰজাৱলী ভাষাৰ আৰ্হিত এটি গীত লিখিছিল এইটো কেতিয়াৰ কথা আৰু আপুনি মানে ভূপেন হাজৰিকাজন সেই গীতটোত কেনেধৰণেৰে সোমাই আছে দিলীপ এইটো মই খুব সৰুতে লিখা শংকৰদেৱৰ ব্ৰজাৱলী এইফালে নাজানো ভালকৈ কিন্তু তথাপি তেনেকৈ লিখাৰ এটা ইচ্ছা আৰু অসমখনত ল'ৰা ছোৱালীৰ কাৰণে এই বাল্মীকি বনখন কেনেকুৱা আছিল সেইটো বৰ্ণনা কৰিবৰ কাৰণে মই শান্তি নিকেতনৰ কথাটো ব্যৱহাৰ কৰিছোঁ কাৰণ তেতিয়া শুনিছোঁ আৰু শান্তি নিকেতন মানে হ'ল এবৰ্ড অফ পিচ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন নাম ধৰিব পাৰি হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন এ বাল্মীকি দেও বহি আছে যেন হিমাচল হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন এইটো এক্সপেৰিমেণ্ট কৰিছোঁ কিন্তু সুৰে কথাই চোৱা হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন বাল্মীকি দেও বহি আছে যেন হিমাচল হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন অজ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান অজ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান হংস পাখি কাপ ধৰি ৰচে ৰামায়ণ হৰিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন ও বাল্মীকি দেও বহি আছে যেন হিমাচল হৰিয়ে হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন ও শিষ্য হবে পুষ্প আনে আঞ্চল ভৰিয়া ও শিষ্য হবে পুষ্প আনে আঞ্চল ভৰিয়া মৃগ শিশু সংগে নাচে আনন্দ করিয়া হরিয়ে এ হরি ইখন সৃজিলা কিনো শান্তি নিকেতন হরি ইখন সৃজিলা কিনো শান্তি নিকেতন
চন্দন বন হালি জালি সুগন্ধি বিলাই চন্দন বন হালি জালি সুগন্ধি বিলাই ও সুগন্ধি বিলাই পারি যাতে হাঁকি মারি ভ্রমর ভুলাই হরি এ হরি ইখন সৃজিলা কিনো শান্তি নিকেতন এ বাল্মীকি দেও বহি আছে যেন হিমাচল হরি এ হরি ইখন সৃজিলা কিনো শান্তি নিকেতন ইখন সৃজিলা কিনো শান্তি নিকেতন ও শিষ্য হবে পুষ্প আনে আঞ্চল ভরিয়া কৃষ্ণ হবে পুষ্প আনে আঞ্চল ভরিয়া মৃগ শিশু সঙ্গে নাচে আনন্দ করিয়া হরিয়ে এ হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন হৰি ইখন সৃজিলা কিনো শান্তি নিকেতন। এইখিনিত চোৱা, তুমি কেতিয়াবা লিখিলে লিখিবা, চোৱা স্কেনশ্যন। শিষ্য হবে পুষ্প আনে আঞ্চল ভৰিয়া, শিষ্য পুষ্প আঞ্চল, এইবিলাক চব যুক্তাক্ষৰ দিছোঁ। তেতিয়াই চন্দ্ৰৰ লগত স্কেনশ্যনৰ কাৰণে পৰীক্ষা নিৰীক্ষা। আৰু কামৰূপো লৈছোঁ, ওপৰআসামো লৈছোঁ, টোকাৰী গীতো লৈছোঁ, ওজাপালিও লৈছোঁ। আমাৰ শিষ্য হবে পুষ্প আনে আঞ্চল ভৰিয়া, এনেকৈ গাব পাৰে তাত। যদি নলবাৰীত গায় শিষ্য হবে পুষ্প আনে আঞ্চল ভৰিয়া ও মৃগ শিশু সঙ্গে নাচে আনন্দ করিয়া হরিয়ে এ দুগুদুদুদুং দুগুদুং দুগুদুগুদুং কৰি একেবাৰে নাগাৰা নাম গাব পাৰি। অথচ লেখা মোৰ কিন্তু একেবাৰে নতুনকৈ লেখা। চন্দন বন হালি জালি সুগন্ধি বিলাই পাৰি যাতে হাঁকি মাৰি ভ্ৰমৰ ভুলাই। জ্ঞানৰ বেদীত বহি আছে বাল্মীকি মহান, হংস পাখি কাপ ধৰি ৰচে ৰামায়ণ। এইটো মই দুৰ্বলতা পাইছোঁ। মহান হা ন, এইটো ৰামায়ণ। মই মোৰ যে মানে সৰু আছিলোঁ তাৰ এতিয়া প্ৰমাণ আছে। এতিয়া মই তাক মানে 10 মাৰ্ক কম দিম এই ভূপেন হাজৰিকাটোক। আৰু শান্তি নিকেতনৰ লগত হিমাচল দিছোঁ, এইটো ভাল হোৱা নাই। কিন্তু তেতিয়া ল'ৰা ছোৱালীয়ে খুব গাইছিলে। 1935 চন মুক্তি পাইছিল উত্তৰ পূব ভাৰতৰ প্ৰথমখন চিনেমাই। নাম জয়মতী, ভাষা অসমীয়া, স্ৰষ্টা জ্যোতিপ্ৰসাদ আগৰৱালা। তেতিয়া ভূপেন হাজৰিকা শিশু, 9 বছৰ বয়স মাত্ৰ। এই জয়মতী চিনেমাখন লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ নাটক এখনৰ ভিত্তিত কৰা। চিনেমাখনৰ পাছত নাটকখন বাণীবদ্ধ কৰি গ্ৰামোফোন ৰেকৰ্ডত সংৰক্ষণ কৰা হৈছিল। এই নাটকৰে গীত এটি জ্যোতিপ্ৰসাদে সুৰ কৰি শিশু ভূপেনক শিকালে আৰু গীতটো জয়মতী নাটকৰ ৰেকৰ্ডত জয়মতী চৰিত্ৰটিৰ বাবে ভূপেন হাজৰিকা কণ্ঠত বাণীবদ্ধ কৰিলে। জয়মতী দেখোন নাৰী চৰিত্ৰ, জয়মতী চৰিত্ৰৰ বাবে ভূপেন হাজৰিকাৰ কণ্ঠ। সেই গধূলি এই বিষয়টো ওলাইছিল। এইটো কথা এটা কৈ লওঁ, এইটো বৰ সুন্দৰ। এইটো লক্ষ্মীনাথ বেজবৰুৱাৰ জয়মতী নাটকৰ গান তেখেতে লিখি গৈছিলে। একো লৰচৰ নকৰি এইটো সুৰ দিলে, জ্যোতিপ্ৰসাদে শিকালে আমাক। জয়মতীৰ সখী তৰবৰি আহি পেলাই সুধিছে কেনে আছ, এফালে চেঙাতেল ঢালি দিছে, মৰো মৰো অৱস্থা। যেতিয়া গাইছে সেইটো মই গাইছিলোঁ, কাৰণ মোৰ মাতটো সৰু আছিল, ছোৱালী নিচিনা আছিল কাৰণে মোৰ হয়তো গোৱালে। সেইটো চেনলা মিউজিকেল প্ৰডাকশ্যন এতিয়া আছে। সেইবিলাক তেনেকৈ সখী হে কি কমে দুখৰে কথা, অমৃত মঠতে বিষ উপজিলে, মিঠা হলে তিতা, মালতীৰে চাকি খোপাতে পিন্ধিল, তাৰো গলে পাহি খৰি, সোণৰে সজাতে প্ৰকৃতি ৰাখিলো, সিও গুচি গলে উৰি, সাজতে ফুলিলে তগৰ ফুলে পাহি, সন্ধিয়াৰে বাপাই, কোনেও নেদেখোতে কোনেও নুশুনোতে সিও জেলেৰেলি যায়,
কোনেও নেদেখোঁতে কোনেও নুশুনোতে সিও জেলেৰেলি যায় সখীহে কি কমে দুখৰে কথা অমৃত মথোঁতে বিষ উপজিলে মিঠা হলে তিতা। লাহে লাহে জমি উঠিছিল সেই মজলিচ। ক্ৰমাৎ গীত আৰু কথাৰ আৱেশত বন্দী হৈছে ভূপেন দা। আৰু মায়াময় সেই গীত কথাৰ গধূলিত মোহাবিষ্ট হৈ পৰিছে কোঠাটোৰ অ'ত ত'ত বহি থকা গুণমুগ্ধ শ্ৰোতাসকল। এইবাৰ বৰগীত। গুৰু দুজনাই ৰচনা কৰি থৈ যোৱা বৰগীতসমূহৰ বুকুৰ পৰা পাছৰ সময়ৰ আধুনিক গীতৰ বিন্যাস কিদৰে হৈছে তাৰ সৰহ বৰ্ণনা কৰি গৈছে শিল্পীগৰাকীয়ে। তেনেতে এগৰাকী মহিলাই সুধিলে, মাধৱদেৱে উল্লেখ কৰা ভাটিয়ালী সুৰৰ সৈতে গোৱালপৰীয়া লোকগীতৰ সম্পৰ্ক আছিল নেকি? আন এজনে তপৰাই যোগ দিলে, ঐতিহ্য চেতনাৰে আধুনিক গীতসমূহ সম্পৰ্কিত নহ'লে কি হ'ব ভূপেন দা? ভূপেন হাজৰিকাই মিচিকাই হাঁহিলে আৰু হাৰমনিয়ামৰ ৰিডত আঙুলি বোলালে। মই কি কব দুখ পৰাণ নিগৰে নাদি খিয়া চান্দ কত পুণ্যে লোভিল গুণের নিধি শ্যাম বঞ্চিয়া নীলে কনি করুণ বিধি বাম আলো মই কি কব দুখ পরাণ নিগরে না দেখিয়া সান্দম শ্যাম কানু বিনে মোর নারহে জীবন শ্যাম কানু বিনে মোর নরহে জিয়ন আশাম বুলিতে আকুল করে মন দিবস না যায় সুখে ন যায় রয়নি চান্দ চন্দন মন্দ পবন বৈৰাণী আলো মই কি কব পৰাণ নিগৰে না দেখিয়া চান্দ কোথা যাও কোথা থাকো কিবা করে মন কোথা যাও কোথা থাকো কিবা করে মন কানাইর নেওচনি দেও হব বন্ধুজন শ্যাম বন্ধু বিনে জীয়নের কিবা কাজ বিরহ অনল জলে হৃদয়র মান ন জানো দারুণ বিধি কি করে বিপত্তি কয় মাধব রাঙা পদে মোর গতি আলো মই কি কব পরাণ নিগরে না দেখিয়া চান্দ আলো মই কি কব এতিয়া শংকৰদেৱৰ
পৰম্পৰাটো জ্যোতিপ্ৰসাদে ৰাখিছিল, কিয়নো তেওঁ জামুগুৰি, চতিয়া এইবিলাক ঠাইত ডাঙৰ হ'ল, তেজপুৰ। এতিয়া ভাটিয়ালি, ৰাগ ভাটিয়ালি লিখিছিল কোনে? মাধৱদেৱে। এইকেইটা নোট আছিল। আমাৰ গোৱালপাৰাত আছে সেই ভাটিয়ালি, অথচ ইয়াত এটা নিজস্ব গোন্ধ আছিলে। তাৰে ওপৰত ভেটি কৰি জ্যোতিপ্ৰসাদে বিলাতৰ পৰা গৈও লিখিলে, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাও কি সুৰে বেনু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু, মোৰে জীৱনৰে সখা কৃষ্ণ, বজাও কি সুৰে বেনু, কপালতে তোৰ কোনে আঁকি দিলে ইন্দ্ৰধনু, ইন্দ্ৰধনু, মোৰে জীৱনৰে সখা কৃষ্ণ। পুৱতি নিয়ৰে খানে চৰণতে, শুকুলা মুকুতা ৰেণু, শ্যামল গাতে কোনে চন্দন পিন্ধালে, শ্যামল গাতে কোনে চন্দন পিন্ধালে, ও তোর ফুল কুমলিয়া তনু, ও তোর ফুল কুমলিয়া তনু, বজাও কি সুরে বেনু কৃষ্ণ তয়, বজাও কি সুরে বেনু, সুররে জিঞ্জিরি পিন্ধালি মুখ, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি পিন্ধালি মুখ, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি পিন্ধালি মুখ, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি, সুররে জিঞ্জিরি। এনেকে এইটো জ্যোতি ককাইটোৱে লিখিলে। আকৌ এই তাৰে দ্বিতীয় জেনেৰেশ্যনৰ বিষ্ণুৰাভাৰ তাত প্ৰভাৱ পৰিল। সুৰৰে দেউলৰে ৰূপৰে শিকলি, ভাঙি দিয়া খুলি দুৱাৰ হনুমালি, পূজাৰী লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলে ভয় নাই। এয়াতো পৰিছে, শুনো শুনো ৰে সুৰৰ, এ শুনো শুনো ৰে সুৰ, বৈৰী প্ৰমাণা নিশাচৰ না শনিদানা, এ লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলে ভয় নাই। এতিয়া ল'ৰাই ভাবিছে সিদিনা দিয়া, কিন্তু তেওঁৰ ঐতিহ্যই কিন্তু তাক প্ৰভাৱ বিশ্বাস কৰিছে শংকৰ মাধৱ। গতিকে আজি যেই কৰক, যেই কৰক, আমি কেতিয়াও তাৰ পৰা আহিব নালাগে। যদি আহোঁ তেতিয়াহ'লে মাটিৰ সুৰ যেন নালাগিব, আৰু এই যি লক্ষ লোকৰ কাৰণে কৰা হৈছে, নিৰ্মিত হৈছে, তেওঁলোকৰ অন্তৰ স্পৰ্শ নকৰিব। জয় ৰঘুৰ নন্দন হে ৰাঘৱ, ৰামে জয় ৰঘুৰ নন্দন, হে জয় ৰঘুৰ নন্দন হে ৰাঘৱ, রামে জয় রঘুর নন্দন, কিনো ভাগ্য কিনো ভাগ্য, কিনো ভাগ্য
কিনো ভাগ্য মিলল আমারি জয় রঘুর নন্দন নিরমল রাঙা পদ পেখিনু তোমারি জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন হে জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন হে মুকে কিনা কিনা প্রভু মুকে কিনা কিনা প্রভু মুকে কিনা কিনা জয় রঘুর নন্দন অনধন লাগয় নামধন বিনা জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন হে জয় রঘুর নন্দন হে রাঘব রামে জয় রঘুর নন্দন। গানেৰে কঁপাম দিগন্ত বিশেষভাৱে যুগুতোৱা আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। গীতৰ সংগ্ৰহ ৰঞ্জন কুমাৰ দত্তৰ। কাল্পনিক পৰিৱেশৰ ভেটিত আলেখ্যখনিৰ অনাতাঁৰ অভিযোজনা ঋতুপৰ্ণ দাসৰ। এই আলেখ্যৰ শেষ অংশৰ সৈতে অহা সপ্তাহৰ এই একে সময়তে লগ পাম। আজিৰ খণ্ড সামৰিছোঁ। নমস্কাৰ। আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।